মোৰ নাম মণি। মা, দেউতা আৰু মই থাকিছিলোঁ। এদিন হঠাতে ফোন আহিল যে মাহীৰ ল'ৰাটোৱে দুৰ্ঘটনা হ'ল। গতিকে মা আৰু দেউতাক লগে লগে যাব লগা হ'ল। মোৰ পৰীক্ষা হ'ব হৈছিল, গতিকে মই নগ'লোঁ। ঘৰত মই অকলে আছিলোঁ। সেইদিনা বতৰটো বেয়া আছিল। মাজে মাজে বৰষুণ দি আছিল আৰু বিজুলীও মাৰি আছিল। অলপ অদ্ভুত অনুভৱ হৈছিল যদিও নিজকে সান্তনা দি আছিলোঁ যে মাত্ৰ এৰাতিৰ বাবেহে। মই থাকিম। ৰাতি 10 বাজি গ'ল। মোৰ এতিয়াও আৰু পঢ়িবলগীয়া আছে। গতিকে ভাবিলোঁ চাহ একাপ খাওঁ, তাৰ পিছত পঢ়িম। পাকঘৰৰ ফালে আগবাঢ়িছিলোঁহে এটা ডাঙৰ শব্দ আৰু তাৰ পিছত চিঞৰ এটা শুনিলোঁ। প্ৰথমতে অলপ ভয় খাইছিলোঁ। তাৰ পিছত মেইন গেটখন খুলি দিওঁতে এজন যুৱক আঘাতপ্ৰাপ্ত হৈ তেজত তিতি অচেতন হৈ পৰি আছিল। কোনোবা থাকিব পাৰে নেকি ইফালে সিফালে চালোঁ, কিন্তু তাত সহায় কৰিবলৈ কোনো নাছিল। এনেকৈ থাকিলে ডেকাৰজনৰ মৃত্যুও হ'ব পাৰে। কিছু সময় চিন্তা কৰি মই তাক ভিতৰলৈ অনাৰ সিদ্ধান্ত ল'লোঁ। ঠিক তেনেতে কাষৰ ঘৰৰ বিকি ওলাই আহিল। হেই বিকি, চোৱা, কোনোবাই খুন্দা মাৰিছে। বহুত তেজ ওলাইছে। সহায় কৰক। হস্পিটেললৈ লৈ যাওঁ। তুমিও ভিতৰলৈ লৈ যোৱা, বিকিয়ে ক'লে। প্ৰাথমিক চিকিৎসা প্ৰয়োগ কৰা আৰু চাম যে ইফালে সিফালে কোনো মোবাইল আদি পৰি আছে নেকি। বিকিয়ে ইফালে সিফালে চাই দেখিলে কিছু দূৰৈত এটা মোবাইল ফোন পৰি আছে। সি তুলি লৈ মোক দিলে আৰু তাৰ পিছত আমি দুয়োজনে যুৱকজনক সহায় কৰি ড্ৰয়িং ৰুমৰ সোফাত শুৱাই দিলোঁ। ইয়াৰ পিছত বিকি গুচি গ'ল। মই বেণ্ডেজ লগাই দিলোঁ আৰু তাৰ পিছত দেখিলোঁ যে সি কঁপিছে। গতিকে দেউতাৰ কাপোৰ আনি কাপোৰ সলনি কৰিবলৈ ক'লোঁ। যদিও সি অচেতন হৈ পৰিল। তাৰ পাছত কিছু সংকোচেৰে তাৰ কাপোৰ সলাই অলপ অদ্ভুত লাগিল, কিন্তু তাই কাপোৰ সলনি নকৰিলে। তেতিয়া আঘাতৰ লগতে জ্বৰো হ'ব পাৰিলেহেঁতেন। অ' ৰাণী, সেই ডেকাজনে অলপ সমনীয়া কাহি গুণগুণাই উঠিল। হঠাতে অচেতন অৱস্থাত সেই ডেকাজনে মোৰ হাতখন জোৰেৰে ধৰি ৰাখিলে। মই ক্ষন্তেক সময়ৰ বাবে ভয় খালোঁ। তাৰ পিছত ক'লোঁ, তোমাৰ হাতখন এৰি দিয়া। কিন্তু তেওঁ অচেতন হৈ পৰিল। লাহে লাহে তেওঁৰ অৱস্থা বেয়া হৈ আহিছিল। এতিয়া মোৰ চিন্তা হ'বলৈ ধৰিলে, তাৰ কিবা এটা হ'লে কি হ'ব। ঘৰলৈ আনিবলৈ পাগলজন ময়েই আছিলোঁ। বিকিয়েও নাকচ কৰিছিল, কিন্তু মই মান্তি হোৱা নাছিলোঁ। কিন্তু মই ননা হ'লে তেওঁৰ মৃত্যু হ'লহেঁতেন। মই ভাবিছিলোঁ যে বেণ্ডেজ কৰি ঘৰলৈ পঠাই দিম। কিন্তু এতিয়া কি কৰিম। তাৰ পিছত হঠাৎ প্ৰচণ্ড বিজুলী এটা আহিল আৰু মোৰ অচেতনত তেওঁ মোৰ হাতখন জোৰেৰে টানিলে আৰু মই তেওঁৰ ওপৰত পৰিলোঁ আৰু তাৰ পিছত আন্ধাৰ হৈ পৰিল। মোক কোলাত লৈ তাৰ পিছত আমাৰ মাজত এনেকুৱা কিবা এটা ঘটিল যিটো মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ৰাতিপুৱা ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ অৱস্থা বেয়া হৈ আহিছিল। এম্বুলেন্স এখন মাতি আনি চিকিৎসালয়লৈ লৈ গ'লোঁ। চিকিৎসা লোৱাৰ পাছত যেতিয়া যুৱকজনৰ চেতনা ঘূৰি আহিল, তেতিয়া ডাক্তৰে মোৰ কথা ক'লে আৰু ময়েই তেওঁক ইয়ালৈ আনিছোঁ বুলি ক'লোঁ। তেতিয়া ডেকাজনে ক'লে, ধন্যবাদ দিয়াটো আপোনাৰ বাবে অতি সৰু কথা হ'ব। মই আপোনাক কি দিব লাগে বুজিব পৰা নাই। একো নাই, মাত্ৰ সোনকালে ভাল হওক, মই ক'লোঁ। তেওঁ ক'লে, মোৰ নাম অভয় আৰু মই এটা কোম্পানীত কাম কৰোঁ।
কালি মোৰ গাড়ীখন বেয়া হৈ গ'ল। গাড়ীৰ পৰা মেকানিক বিচাৰি নামি আহিছিলোঁ। গাড়ী এখনে মোক খুন্দা মাৰি গুচি গ'ল। তাৰ পিছত মোৰ চকু দুটা ইয়াত মেল খাইছে। মোৰ জীৱন ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ। নহ'লে ৰাণীয়ে মোৰ বাবে অপেক্ষা কৰি থাকিলেহেঁতেন। মিষ্টাৰ অভয়, সেই ৰাতি কি হৈছিল একেবাৰে মনত নাই নেকি? মই সুধিলোঁ। কি ক'ব বিচাৰিছে? কি কথা? অভয়ে ক'লে। নাই, মই বুজাব বিচাৰিছিলোঁ কোনে তোমাক আঘাত কৰিছিল। মই ইচ্ছাকৃতভাৱে সত্য লুকুৱাই ৰাখিছিলোঁ। নাই মণি, মোৰ একো মনত নাই। অভয়ে মনটো টান কৰি ক'লে। হয় যদি আপত্তি নাই তেন্তে মোৰ পত্নীক ফোন কৰক। তাই চিন্তাত পৰিব। এতিয়া চৌদিশে আবদ্ধ দেখিবলৈ ধৰিলোঁ। আউচ, ইমান আৱেগিক হৈ কি কৰিলোঁ আৰু? অভয়ও নীৰৱ আৰু অজ্ঞাত হৈ আছিল। যি হ'ল হঠাৎ আৰু অজ্ঞাতে হৈ গ'ল। অভয়ৰ অৱস্থা দেখি মই তেওঁক একো ক'ব নোৱাৰিলোঁ। যদিও কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি অভয়ৰ ঘৰলৈ ফোন কৰিলোঁ আৰু পত্নী আহিলে সকলো কথা বুজাই মোৰ ঘৰলৈ উভতি আহিলোঁ। উভতি আহোঁতে দেখিলোঁ মা আৰু দেউতাক দুৱাৰ মুখত থিয় হৈ আছে। মণি, ৰাতিপুৱাই ক'ত গৈছিলি? আৰু এনে লাগিছে তোমাৰ এই মুখখন যেন গোটেই ৰাতি শুই থকা নাই। পাপাই চিন্তিত সুৰত ক'লে। খুৰাই ঠিকেই কৈছে। আজিকালি মেডাম সমাজ সেৱা ঠিকা লৈছে, বিকিয়ে ক'লে। বাৰু মই লৈছিলোঁ, কিন্তু তুমি ল'ৰা হ'লেও মোৰ চকুৰ পৰা লুকুৱাই ৰাখিছিলা। কাৰোবাক মৃত্যুৰ পৰা ৰক্ষা কৰাটো ভুল নেকি পাপা? ইয়াৰ পিছত বিকি আৰু মই একেলগে গোটেই কাহিনীটো ক'লোঁ। পিছত যেতিয়া মই অভয়ৰ পৰিয়াললৈ ফোন কৰি খবৰ দিলোঁ, তেতিয়া তেওঁৰ পৰিয়ালে আহি তেওঁক লৈ গ'ল। তুমি সঠিক কাম কৰিলা, কিন্তু আমাৰ অনুপস্থিত পুনৰ নকৰিবা। এইটো সঁচা যে তেওঁ এজন ভাল মানুহ, কিন্তু তেওঁ অপৰাধী হ'লে কি হ'লহেঁতেন বুলি পাপাই ক'লে। হেৰা, এতিয়া এৰি নাযাবা। সকলো ঠিক আছে যিটো ভালকৈ শেষ হয়। যিয়ে নহওক, তাই গোটেই ৰাতিটো সাৰ পাই আছিল, মাকে ক'লে। আহা, চাহ খাই জিৰণি লওক। ধুমুহাৰ এটা লগত ভিতৰলৈ সোমাই গ'লোঁ। সেই ৰাতি মই অকলে আছিলোঁ, কিন্তু গোটেই ৰাতিটো আছিলোঁ। আৰু এতিয়া যেতিয়া সকলো একেলগে আছে আৰু মই ঘৰত প্ৰৱেশ কৰি আছোঁ, তেতিয়া মই কিয় অনুভৱ কৰিছোঁ যে মই অসম্পূৰ্ণ। আৰু এই অভাৱ কেতিয়াও পূৰণ হ'ব নালাগিছিল, কাৰণ মোক অসম্পূৰ্ণ কৰি তোলা ব্যক্তিজন এজন অচিনাকি মানুহ আছিল, আৰু তেওঁ কি হ'ল সেই বিষয়েও তেওঁৰ অজ্ঞাত আছিল। লাহে লাহে এমাহ পাৰ হৈ গ'ল। এদিন ল'ৰা এজনে মোক চাবলৈ আহিল। মা আৰু দেউতাই সিহঁতৰ লগত কথা পাতি আছিল। চাহ আৰু ব্ৰেকফাষ্ট চলি আছিল। ল'ৰাটোৰ ডাক্তৰ নাছিল। পৰিয়ালটো থিতাপি লৈছিল। ৰাখ, তুমি একো খোৱা নাই, কিবা এটা লোৱা, দেউতাই ক'লে। খুৰা, বহুত খাইছোঁ, ৰাগে উত্তৰ দিলে। এতিয়া মণিক মাতক। ৰাগে ইমান দেৰি অপেক্ষা কৰি আছে। অলপ হাঁহি হাঁহি ৰাগৰ মাকে ক'লে। নাই মা, তেনেকুৱা নহয়, ৰাগে অলপ লাজে লাজে ক'লে। হে মণিৰ মাক, সঁচাকৈয়ে বহুত দেৰি হৈছে, মণিক লৈ আহা। মায়ে ভিতৰলৈ আহি ক'লে। মণি, আৰু কিমান সময় লাগিব? সকলোৱে ৰৈ আছে। হ'ল মা, যাওঁ, মই ক'লোঁ। তাৰ পিছত মা আৰু মই ড্ৰয়িং ৰুমৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ।
হঠাৎ মোৰ এনে লাগিল যেন সকলো ঘূৰি আছে আৰু মই অচেতন হৈ পৰিলোঁ। সকলোতে নিস্তব্ধতা। কি হ'ল? যেতিয়া দেউতা আৰু সকলোৱে মোৰ ফালে আগবাঢ়ি গ'ল, ৰাগে ক'লে, "ৰ'ব খুৰা, মই চাওঁ।" কিন্তু মোৰ সত্য দেখাৰ লগে লগে তেওঁৰ মুখৰ ভাৱ সলনি হৈ গ'ল। সকলোৱে জানিব বিচাৰিছিল কি হ'ল। ৰাগে মোক তুলি লৈ বিচনাত শুৱাই দিলে আৰু তাৰ পিছত মোৰ মুখত পানী ছটিয়াই দিলে আৰু মই অলপ চেতনা ঘূৰাই পালোঁ। মই উঠিবলৈ চেষ্টা কৰিলে তেওঁ শুবলৈ ক'লে। হঠাৎ মোৰ কি হ'ল নাজানো। মই ক'লোঁ। বিশেষ একো নক'লে, মাত্ৰ অলপ জিৰণি লওক। ৰাগে বেজী এটা দিলে। এতিয়া সকলোৱে অস্তিত্ব অনুভৱ কৰিবলৈ ধৰিলে, বিশেষকৈ দেউতা। তেওঁ ক'লে, "ৰাগ, মণিৰ কি হ'ল কোৱা?" "বিশেষ একো নাই। অলপ দুৰ্বলতা আছে আৰু নতুন সম্পৰ্কটোক লৈ নিশ্চিতভাৱে টেনচন আছে। এতিয়া সকলো ঠিকেই আছে। মণিৰ লগত একান্তই কথা পাতিব পাৰিমনে?" কি হ'ল বুলি ভাবি মই অলপ বিভ্ৰান্ত হৈ পৰিলোঁ। যেতিয়া ৰাগ কোঠাটোত সোমাই গ'ল, তেওঁক দেখি মই দ্বিধাবোধ কৰি ক'লোঁ, "কি হ'ল নাজানো ৰাগ। মই মাত্ৰ কোঠাটোত আহিলোঁ আৰু সকলো ঘূৰিবলৈ ধৰিলে আৰু মই অচেতন হৈ পৰিলোঁ।" "সঁচাকৈয়ে একো নাজানা নেকি মণি?" গভীৰ চকুৰে মোৰ ফালে চাই ৰাগে ক'লে। "আপুনি ডাক্তৰ, মোৰ কি হৈছে নিশ্চয় জানে। মোক বিশ্বাস কৰিব পাৰিবানে?" ৰাগে ক'লে। "ৰাগ, মই তোমাক ভালকৈ চিনি নাপাওঁ আৰু তুমিও মোক ভালকৈ চিনি পোৱা। তথাপি মই তোমাক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ। গতিকে শুনা, তুমি গৰ্ভৱতী।" ৰাগে ক'লে। যেন আকাশখন মোৰ মূৰত পৰি গৈছে। মই বুজিব পৰা নাছিলোঁ যে সেইদিনা এটা সৰু ঘটনাই ইমান ডাঙৰকৈ মোৰ দৃষ্টিত আহিব। চকুলোৰে ৰাগলৈ চাই থাকিলোঁ আৰু সমগ্ৰ ঘটনাটো, অভয়ৰ দুৰ্ঘটনাটো, সেই বৰষুণৰ ৰাতিটো সকলো চকুৰ সন্মুখত জিলিকি উঠিল। ক'ত কেনেকৈ কি হ'ল ক'ব পাৰে। অৱশ্যে আমাৰ বিয়া হোৱা নাছিল। কিন্তু মই আপোনাক বিশ্বাসঘাতকতা নকৰোঁ। যেনেকৈ তোমাক প্ৰসৱত এৰি থৈ যোৱা এই প্ৰতাৰক। নাই, সি কোৱা প্ৰতাৰক নাছিল ৰাগ। মই কঁপি কঁপি ক'লোঁ। "তেনেহ'লে এইটো কি? অনুগ্ৰহ কৰি কওক।" ৰাগে কিছু ঠাট্টা কৰি ক'লে। মই গোটেই কথাটো ৰাগক ক'লোঁ আৰু তাৰ পিছত ক'লোঁ, "মই ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰি পাহৰিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এই ৰূপত ওলাই আহিব। এতিয়া কি হ'ব ৰাগ?" "একো নহয়। মই কোৱা কথাবোৰ ভালদৰে শুনা। স্বাভাৱিক হৈ ওলাই আহক।" ৰাগ ওলাই আহোঁতে সকলোৱে ৰৈ আহিছিল। বিশেষকৈ দেউতা। "হয় ৰাগ, কওকচোন, তোমাৰ কি সিদ্ধান্ত?" "ছোৱালীজনী মোৰ ভাল লাগে পাপা।" ৰাগে হাঁহি হাঁহি ক'লে। "পাপা, তোমাক কিবা এটা ক'ব বিচাৰিছিলোঁ।" ৰাগে সমনীয়া কাঢ়ি ক'লে। "কি?" দেউতাই অলপ অস্থিৰ হৈ ক'লে। "পাপাজী, কিয় ভয় খাইছা? মই মাত্ৰ ক'ব বিচাৰিছোঁ যে বিয়াকে ধৰি সকলো আচাৰ-অনুষ্ঠান এমাহৰ ভিতৰতে কৰিব লাগে। কিন্তু আমি কেনেকৈ এমাহত সম্পূৰ্ণ প্ৰস্তুতি কৰিম? আৰু কিছু সময় দিয়ক। কথাটো হ'ল পাপা, মই আৰু পঢ়া-শুনাৰ বাবে বহিঃৰাজ্যলৈ যাব লাগিব। গতিকে মই ভাবিছোঁ যে ইয়াৰ মাজতে বিয়াখন ঠিক কৰি দিব লাগে, যাতে মণিও মোৰ লগত যাব পাৰে।" ৰাগে ঠিকেই কৈছে। আমিও একেদৰে কৰোঁ। ৰাগৰ দেউতাকে ক'লে। "তোমালোকে যি উপযুক্ত বুলি ভাবা", ৰাগৰ মাকে নেতিবাচক সুৰত ক'লে। এইদৰে সোনকালে বিয়া হোৱাৰ পিছত মই আৰু ৰাগ হনিমুনলৈ গৈ আছিলোঁ।
মই বৰ আৱেগিক হৈ পৰিলোঁ। ৰাঘৱক ক'লোঁ, তুমি মোৰ সন্মান ৰক্ষা কৰাই নহয়, মোৰ সমগ্ৰ পৰিয়ালৰ সন্মানো ৰক্ষা কৰি তেওঁলোকৰ চকুৰ পৰা ৰক্ষা কৰিলা। তোমাৰ এই ঋণ মই কেতিয়াও পৰিশোধন কৰিব নোৱাৰিম। মণি, এতিয়া মনৰ ওপৰত কোনো বোজা নাৰাখিব। যিয়ে নহওক, তাৰ কোনো দোষ নাছিল। সেই মানুহজনো আৰু এই সময়ত এই পৃথিৱীলৈ অহা নাই। সেই সৰু জীৱটো এতিয়া যি আহিব বা আহিব মোৰ এটা অংশ হ'ব। মাত্ৰ এইটো বিশ্বাস কৰক। ৰাগৰ কথা শুনি মই তেওঁক সাবটি ধৰিলোঁ। ভিডিঅ'টো শুনি ভাল লাগিলে যে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।